উৱলি যোৱা এটা বাঁহৰ ঘৰত জীৱন অতিবাহিত কৰিছে টিংখাঙৰ কদমনি গাঁৱৰ এটা পৰিয়ালে। টকুপাতৰ চালিৰ মাজেৰে আকাশ দৃশ্যমান হোৱা জৰাজীৰ্ণ ঘৰটোত দিন হাজিৰা কৰি জীৱন সংগ্ৰাম চলাই গৈছে দুগৰাকী সন্তান আৰু পত্নীৰ সৈতে কুম্ভেশ্বৰ গড়ে। নৱম আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত সন্তান দুটিৰ কিতাপ পত্ৰ সুৰক্ষিত কৰি ৰাখিবলৈ ঠাই নাই। এজাক বৰষুণ দিলে আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয় চাৰিজনীয়া পৰিয়ালটোৱে। এটা চৰকাৰী গৃহৰ বাবে বহুবাৰ আবেদন কৰিও আজিলৈকে কোনো সুফল লাভ নকৰিলে দুৰ্ভগীয়া পৰিয়ালটোৱে। এই দৰিদ্ৰ পৰিয়ালটোক অকণমান সহায়ৰ হাত আগবঢ়াই প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী এটু আমোদদাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা ঘৰৰ লগতে আন চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় নেতাগৰাকীয়ে। পাই আছে না মানুহকেইটা ঘৰ পাইছে এইটো এপ্লাই কৰিলো ন ৩-৪ বাৰ কিন্তু ঘৰ এপ্লাই তাৰপৰা সেই পইচা পাইছে হেৰি নাচনি পইচা এইটো পোৱা নাই কৰিছিলো নাই পোৱা। এই বাইদেউ গৰাকী ইয়াত আছে, ইহঁতৰ ঘৰটোক এনেকা জৰাজীৰ্ণ ৰূপ দেখি আমাক সঁচাকে বেয়া লাগিছে। আপুনি কোৱা নিচিনা এনেকাতো আমাৰ সমষ্টিটো বা আমাৰ অসমত বহুত মানুহ আছে, সঁচাকে 80% মানুহ আমি দৰিদ্ৰ সীমাৰেখাৰ তলত। এওঁলোকক ভগৱান জানে এতিয়া গভৰ্ণমেণ্টৰ আঁচনি এওঁলোকৰ গাত ঢুকি পাইছে নে নাই পোৱা। আমি আশা কৰিম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই চেগতে আহ্বান জনাম যে আমাৰ এনেকা বাধ্যকবিলাককেহে লাখপতি কৰিব পাৰিলে ভাল। এওঁলোকৰ ঘৰ নাই, এওঁলোকৰ ভালকে চলিবলৈ সুবিধা নাই, এনেকাবিলাকক লাখপতি কৰক। ইয়াৰ স্থানীয় MLA গৰাকীক বুজাওক যে আঁচনিবিলাক এই ৰাজনীতিকৰণ কৰাতকে, গেৰুৱাকৰণ কৰাতকে দুখীয়া ৰাইজৰ মাজত লৈ যোৱাটোক